নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভিডিঅ'ৰ আৰম্ভণিতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি। আপোনালোকে আমাৰ দোকানলৈ আহি কাপোৰসমূহ ধুনীয়াকৈ চাই সংগ্ৰহ কৰিব পাৰিব। লগতে আপোনালোকৰ যদি কিবা কাপোৰ পছন্দৰ হয় তেতিয়াহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব। লগতে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰিব। যিযোৰ কাপোৰে ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব মাত্ৰ আৰু সেই নাম্বাৰটোৰ লগত যোগাযোগ কৰিব। লগতে আমাৰ COD এভেইলেবল নহয়। বহুতে মোক CODৰ কথা সুধি আছে। COD আমাৰ এভেইলেবল নহয়। মই আগতে COD দিছিলোঁ, কিন্তু বৰ্তমান COD মই বন্ধ কৰি থৈছোঁ। আমাৰ কেৱল অনলাইন পে'মেণ্টহে হয়। যিগৰাকীয়ে সবতকৈ সোনকালে সকলোতকৈ আগত যিগৰাকীয়ে পে'মেণ্ট কৰিব সেইগৰাকী আমাৰ কাপোৰযোৰ ল'বলৈ সক্ষম হ'ব। গতিকে আপোনালোকে পলম নকৰিব। যদি আপোনালোকৰ কাপোৰ চাই থাকোঁতেই ভাল লাগিছে, আপোনালোকে ভিডিঅ'টো চাই যাওঁতে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। ভিডিঅ'ৰ আৰম্ভণিতে দেখাওঁ প্ৰথমতে পিয়'ৰ টচৰ ৰিহা। পিয়'ৰ টচৰ নাচনী ৰিহা এখন, আৰু এই নাচনী ৰিহাবিলাকৰ ছাইডৰ পাৰিটো এনেকৈ মেৰুনত হ'ব আৰু ইয়াতে কেঁচ বচা থাকিব, এনেকৈ ৰঙা কেঁচত থাকিব আৰু পাৰিটো এনেকৈ মেৰুন কালাৰ। খুব বেছি ধুনীয়া ডাঠ ফিটকৈ বোৱা হৈছে, খুব বেছি ধুনীয়া হয়। আৰু ইয়াৰে আপোনালোকে হ'লচেল ল'ম বুলিলেও ল'ব পাৰিব। আৰু ইয়াৰে আগত চাওক, এইটো পকোৱা দহি কৰিবৰ কাৰণে এনেকৈ এইখিনি সূতা ৰখা হৈছে। আপোনালোকে ৰিহা পকোৱা দহি কৰি পিন্ধিব পাৰে। এইখন নাচনীয়ে পিন্ধা ৰিহা, আৰু এই ৰিহাখন যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 1880 টকাত ল'ব পাৰিব। আপোনালোকে যিমান পিচ লাগে সিমান পিচ আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। মাত্ৰ আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। ইয়াৰে কেছৰ ডিজাইনো বেলেগ বেলেগ আছে। মই মাত্ৰ এখনেই লৈ আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। আপোনালোকে যেনেকুৱা ধৰণৰ কেছৰ ডিজাইন বিচাৰে তেনেকুৱা ধৰণে আমাৰ ওচৰত পাই যাব। আৰু তাৰপিছতে এইখন দেখাইছোঁ ব্লেক টচৰ ৰিহা। ব্লেক টচৰ এইখনো নাচনী ৰিহাই হ'ব। এই ৰিহাখন আপোনালোকে যদি ভাল লাগিছে আমাৰ পৰা মাত্ৰ 2100 টকাত ল'ব পাৰিব। ইয়াৰ কেছৰ ডিজাইন চাওক কিমান বেছি ধুনীয়াকৈ কৰা হৈছে। আৰু ইয়াৰো ছাইডৰ পাৰিটো এনেকৈ মেৰুন কালাৰতে কৰা হৈছে। খুব বেছি ধুনীয়া ব্লেক টচৰ কালাৰটো। পিয়'ৰ টচ আৰু ব্লেক টচ আপোনালোকে কেমেৰাত নিশ্চয় পাৰ্থক্যটো ধৰিব পাৰিছে। কেমেৰাত অলপ হোৱাইট আহে, কিন্তু আপোনালোকে ৰিয়েলত যেতিয়া দেখিব কালাৰটো খুবেই বেছি ধুনীয়া হয়। আৰু ব্লেক টচ আৰু পিয়'ৰ মুগাৰ পাৰ্থক্য বহুত বেছি নাই, ডিফাৰেঞ্চ বহুত বেছি নহয়। দেখাত প্ৰায় একে, কিন্তু ব্লেক টচৰ কাপোৰটো পিয়'ৰ মুগাতকৈ অকণমান হ'লেও পাতল হয়। পিয়'ৰ মুগা সূতাটো অলপ ডাঙৰ হয়, আৰু টচৰ সূতাটো যিহেতু মিহি, সেই সূতাটো কালাৰ কৰি পেলাই বোৱা হয়। আৰু মুগাৰ কালাৰটো এনেকুৱাই হয়, ছেম কালাৰে হয়। আপোনালোকে চিনি নোপোৱাসকলে ভুলতে কেতিয়াবা এনেকুৱা কাপোৰ কিনিব পাৰে মুগা বুলি, কিন্তু আপোনালোকে সেইকাৰণে কাপোৰ কিনাৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব, চাই ল'ব আপোনালোকে। চাওক পাৰ্থক্য এনেকৈ কেমেৰাত ধৰিব পাৰিছে নিশ্চয়। কেমেৰাত অলপ বগা বগা আহে, হ'লেও আপোনালোকে যদি ওচৰৰ পৰা দেখে তেতিয়া ডিফাৰেঞ্চটো একেবাৰে ধুনীয়াকৈ ধৰিব পাৰিব। আৰু এই ৰিহাখন এনেকুৱাও আপোনালোকে পাব, বেলেগ বেলেগ কেছৰ ডিজাইনতো পাব। আৰু যদি ভাল লাগিছে এই ৰিহাখন আপোনালোকে আমাৰ পৰা 2100 টকাত ল'ব পাৰিব। আৰু এইখন যিখন পিয়'ৰ টচৰ ৰিহা, এইখন আপোনালোকে আমাৰ পৰা 1880 টকাত ল'ব পাৰিব। তাৰপিছতে দেখাম পিয়'ৰ টচৰ চাদৰ। চাওক ইয়াৰে পাৰিটো এনেকৈ খুব এটা ধুনীয়া কালাৰত আছে, আৰু কেছৰ ডিজাইনটো চাওক ছেম কালাৰতে কৰা হৈছে। ইয়াৰে আপোনালোকে কালাৰ যথেষ্ট পাব। আমাৰ ওচৰত সকলো কালাৰে উপলব্ধ। আপোনালোকক মাত্ৰ মই 2-3 পিচ আজি লৈ আহিছোঁ দেখাবৰ কাৰণে। পিয়'ৰ টচৰ চাদৰ, আৰু ল'ব পাৰিব মাত্ৰ 2150 টকা। যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো এটা দেখাই দিছোঁ চাওক কেছৰ ডিজাইন। এইটো খুব বেছি ধুনীয়া ডাঠ ফিট, এইটো মেৰুন কালাৰত বোৱা হৈছে। খুব বেছি ধুনীয়া হয় কোৱালিটি। আহল বহল দীঘল পাব, সকলোৱে পিন্ধিব পাৰিব এইখন চাদৰ আপোনালোকে। খুব বেছি ধুনীয়া কোৱালিটি, যথেষ্ট ধুনীয়া। আৰু এখন দেখাই দিছোঁ, এখন আছে মেৰুনত। এনেকৈ ইয়াৰ কেছৰ ডিজাইন এনেকুৱা হ'ব এইখনত, আৰু পাৰিটো হ'ব এনেকৈ মেৰুন কালাৰত পাব। এখন দেখাই দিছোঁ, এইখন ৰেড কালাৰ পাৰিত হ'ব। ৰেড কালাৰ পাৰিও বিচাৰে। কেছৰ ডিজাইন চাওক খুব বেছি ধুনীয়া, আৰু যথেষ্ট কালাৰত আছে। আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে মাত্ৰ যোগাযোগ কৰিব। যদি ল'ব বিচাৰে মাত্ৰ 2150 টকাত পিয়'ৰ টচৰ চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাওক পিয়'ৰ টচৰ এখন চাদৰ, এনেকৈ কেছৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু এই চাদৰখনত আপোনালোকে ছাইড পাৰি নাপায়, খুব বেছি ধুনীয়া হয়। চাওক ব্লেক টচত বনোৱা হৈছে, আহল বহল হয়, খুব বেছি ধুনীয়া, আমাৰ নিজৰ শালত বনোৱা। আৰু চাওক ডিজাইনটো মই ওচৰৰ পৰা দেখাই দিছোঁ।
আৰু যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা 2800ত ল'ব পাৰিব। আপোনালোকক যেনেকুৱাই লাগে তেনেকুৱা আমাক অৰ্ডাৰ দিব পাৰিব। লেট টচতো ল'ব পাৰিব, নৰ্মেল টচতো ল'ব পাৰিব। আপোনালোকক যেনেকুৱাই প্ৰয়োজন তেনেকুৱাই আমাক অৰ্ডাৰ কৰিব পাৰিব। ল'ব পাৰিব মাত্ৰ 2800, 2800 টকাত ল'ব পাৰিব। খুব বেছি ধুনীয়া ডাঠ ফিটকৈ বোৱা হৈছে। আমাৰ কোৱালিটি যথেষ্ট ভাল, আপোনালোকে মাত্ৰ লৈ চাওক। তাৰপিছতে চাওক চেমি নুনিৰ এযোৰ খুব ধুনীয়া কালাৰ মিচিং মেখেলা চাদৰ। আচলৰ ডিজাইনটো চাওক, এনেকৈ কৰা হৈছে, খুব বেছি ধুনীয়া হয়। আৰু ইয়াৰ মাজত চাওক বুটাখিনি এনেকৈ কৰা হৈছে, খুবেই বেছি ধুনীয়া, যথেষ্ট আহল বহল, পিন্ধিও খুব বেছি ভাল পাব। চেমি নুনিৰ কাপোৰ সকলো সময়তে পিন্ধিব পাৰে আপোনালোকে, গৰম ঠাণ্ডা সকলো সময়তে ধুনীয়াকৈ পিন্ধিব পাৰে। আৰু এইখন হ'ব ইয়াৰে মেখেলা। চাওক ওপৰলৈকে দাঙি দেখাই দিছো মেখেলাৰ ডিজাইন। আৰু আমাৰ ধেমাজিৰ মাটিশালত বোৱা কাপোৰ, আপোনালোকে জানেই কেনেকুৱা ধেমাজিৰ মাটিশালৰ কাপোৰ। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3400, 3400 টকাত সংগ্ৰহ কৰিব পাৰিব। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, আৰু এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ। মাত্ৰ 3400ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম এযোৰ গ্ৰীণ কালাৰৰ চেমি নুনিৰ যোৰা। এই কাপোৰযোৰ খুব বেছি ধুনীয়া, পেৰট গ্ৰীণ কালাৰৰ কাপোৰ আচলতে এযোৰ। আৰু ইয়াৰ ডিজাইনটো চাওক, আচলৰ ডিজাইনটো সৰুকৈ এনেকৈ বনোৱা হৈছে, বিচনী ডিজাইনটো দিয়া হৈছে, আৰু মাজৰ চাওক এনেকৈ ৰিবি যোৰা ডিজাইনত কাম কৰা হৈছে। কাপোৰযোৰ খুবেই বেছি ধুনীয়া হয় আৰু কোৱালিটি যথেষ্ট ভাল। ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, আৰু এইটো হ'ব ব্লাউজৰ পিচ। লগতে মেখেলাখন দেখাই দিছোঁ আপোনালোকক, মেখেলাখনৰ ওপৰলৈকে কাম কৰা হৈছে। চাওক এখন মেখেলা। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3100 টকাত সংগ্ৰহ কৰিব পাৰিব, 3100। তাৰপিছত চাওক এযোৰ মুগা কালাৰ, এনেকৈ বিচনী ডিজাইন কৰা হৈছে, আৰু মাজৰ চাওক ৰিবি যোৰা ডিজাইনত কাম কৰা হৈছে, খুব বেছি ধুনীয়া। আৰু এইটো মুগা কালাৰত হ'ব, একেবাৰে আনকমন কালাৰটো। এনেকুৱা কাপোৰ আপোনালোকে পিন্ধিব পাৰে, আপোনালোকক গৰ্জিয়াছ এটা লুকো দিব কাপোৰযোৰে, আৰু এটা আপোনালোকে আনকমন ফিল ল'বলৈও সক্ষম হ'ব। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, লগতে এইটো হ'ব ব্লাউজৰ পিচ। ইয়াতে ব্লাউজৰ পিচটো লগতে আছে। আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ আপোনালোকক, বহল আহল হ'ব, পিন্ধি খুবেই বেছি ভাল পাব। আৰু এইখন হ'ব মেখেলা, চাওক খুব বেছি ধুনীয়া। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3150, 3150 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাওক এযোৰ চেমি নুনিৰ এনেকৈ হোৱাইট কালাৰত বনোৱা হৈছে কাপোৰযোৰ। ৰেড আৰু ব্লেক সূতাৰে কাম কৰা হৈছে। কাপোৰযোৰ খুবেই বেছি ধুনীয়া আৰু আহল বহল, পিন্ধিবলৈ খুবেই বেছি ভাল পাব। চেমি নুনিৰ কাপোৰ, আৰু মাজত চাওক এনেকৈ ব্লেক আৰু ৰেডেৰে বুটা কৰি দিয়া হৈছে, দুটা দুটাকৈ। আমাৰ নিজৰ শালতে বনাইছোঁ। আৰু যদি আপোনালোকৰ ৰেড আৰু ব্লেকৰ বাহিৰে বেলেগ কিবা কালাৰ পচন্দৰ হয়, তেতিয়াহ'লে আপোনালোকে আমাক বনাবলৈ এই ডিজাইনটোত অৰ্ডাৰো দিব পাৰিব। আৰু এই কাপোৰযোৰ এনেকুৱা ছেম দুযোৰ কাপোৰ মোক এগৰাকী ক্লায়েণ্টে অৰ্ডাৰ দিছিলে, মই তেওঁৰ কাৰণে ৰেডি কৰি আনিছোঁ। আৰু আপোনালোকেও যদি ল'ব বিচাৰে আমাৰ পৰা ল'ব পাৰিব এই ডিজাইনটোত। আৰু ইয়াৰে চাইড পাৰিকেইটা দেখাই দিছোঁ, চাইড পাৰিকেইটা চাওক খুব বেছি ধুনীয়াকৈ কৰা হৈছে। বিচনী ডিজাইনৰ যিটো আধা ফুলটো নহয়, হাফটো এনেকৈ বিচনী ডিজাইনটো বনাই দিয়া হৈছে। এইকেইটা হৈছে চাইড পাৰি, খুবেই বেছি ধুনীয়া, একেবাৰে আহল বহল পাব পিন্ধিবলৈ। আৰু চেমি নুনি কাপোৰ খুবেই বেছি ধুনীয়া পিন্ধিবলৈ। আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ আপোনালোকক, এইখন হ'ব মেখেলা। মেখেলাখনো ওপৰলৈকে কাম কৰা হৈছে। চাওক ব্লাউজৰ পিচটো চিম্পুল হ'ব, দাঙি দেখাই দিছোঁ মই, ব্লাউজৰ পিচটো চিম্পুল হ'ব, হাতত এটা পাৰি থাকিব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3300 টকাত সংগ্ৰহ কৰিব পাৰিব, 3300। খুবেই বেছি ধুনীয়া চেমি নুনি কাপোৰ পিন্ধিবলৈ। হোৱাইট কালাৰ পদ্মিনী ঊলত হোৱাইট কালাৰ নুনি বোৱা হৈছে। এই কাপোৰযোৰ আপোনালোকে য'তে যেনেকৈ মন যায় তেনেকৈ পিন্ধিব পাৰিব, খুবেই বেছি ধুনীয়া। তাৰপিছতে চাওক চেমি নুনিৰ গেৰ চাদৰ লৈ আহিছোঁ, ছিংগুল চাদৰ এইবিলাক। এখন প্ৰথমে দেখাইছোঁ ৰেড কালাৰত হ'ব, চাওক খুব বেছি ধুনীয়া। আৰু মাজত এনেকৈ গেৰটো ধুনীয়াকৈ কৰা হৈছে, খুব বেছি ধুনীয়া এটা লুক দিব আপোনালোকে যেতিয়া পিন্ধিব ছিংগুল মেখেলাৰ লগত। আৰু ইয়াৰ মাজৰ ডিজাইন চাওক খুব বেছি এনেকৈ ঘন ঘনকৈ কৰা হৈছে। আৰু এইটো হ'ব আচল, আপোনালোকে ইয়াত দহি বাতি ল'ব, চিলাই ধুনীয়াকৈ, খুব বেছি ধুনীয়া। আৰু যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা মাত্ৰ 1700 টকাত ল'ব পাৰিব, 1700ত ল'ব পাৰিব। এখন আহিব হোৱাইটত আছে, এইখনো যথেষ্ট ধুনীয়া। চাওক কিমান হেভিকৈ কাম কৰা হৈ আছে চাওকচোন চাদৰখন। আৰু এইটো হ'ব আচলটো, আৰু মাজৰ গেৰটো দেখাই দিছোঁ আপোনালোকক মেলি, খুব বেছি ধুনীয়াকৈ কৰা হৈছে। আৰু এইখন
চেমি নুনিৰ চাদৰ খুব বেছি ধুনীয়া আৰু ল'ব পাৰিব মাত্ৰ 1700 ৰুপিজ 1700 টকাত ল'ব পাৰিব ইয়াৰে আৰু দেখাই দিছো কালাৰ এখন আছে যথেষ্ট হেভি হয় চাদৰখন চাওক আচলৰ ডিজাইনটো চাব আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু মাজৰ ডিজাইন চাওক খুব বেছি ধুনীয়া হয় যিমান ষ্টক কৰিলেও নাথাকে এইবিলাক কাপোৰ আমাৰ অফলাইনতো যথেষ্ট সেল এইবিলাকৰ আৰু আপোনালোকে যদি ভাল লাগিছে আপোনালোকে ভিডিওটো চাই যাওঁতে স্ক্ৰিনশ্বট ল'ব আৰু পটাপট আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব এইবিলাকৰ ষ্টক একেবাৰে আমাৰ ওচৰত নাথাকে আৰু এইটো হ'ব আচলৰ ডিজাইন খুবেই বেছি ধুনীয়া আৰু এখন দেখাই দিম এইকেইটাই আছে আমাৰ ওচৰত বৰ্তমান ষ্টক আৰু এইবিলাকৰ যথেষ্ট এভেইলেবল নহয় বহুত বেছি এভেইলেবল নহয় এইবিলাক যেহেতু মাটিশালৰ কাপোৰ এখনকৈ হাতেৰে বৈ উলিওৱা হয় সময় লাগে যথেষ্ট সময় লাগে তো খুব বেছি ধুনীয়া একদম হেভিত কৰা হৈছে কাপোৰযোৰ চাদৰখনৰ কাম আৰু ইয়াৰে গেৰ ডিজাইনটো দেখাই দিছো চাওক আৰু সেম ডিজাইন আপোনালোকে খুব বেছি 2 পিস বা 3 পিস এনেকৈহে এভেইলেবল পাব আপোনালোকে বহুত বেছি নাপায় মাটিশালৰ কাপোৰ সেয়েহে আপোনালোকে পটাপট আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব প্ৰাইস আহিব মাত্ৰ 1700 ৰুপিজ 1700 টকা ল'ব পাৰিব চেমি নুনিৰ সিঙ্গল চাদৰ তাৰ পিছতে দেখাম পদ্মিনী কটনৰ জোৰা ৰঙা কালাৰ বহুতে বিচাৰি আছিল ৰঙা কালাৰ আজি লৈ আহিছো কেজুমান চাওক প্ৰথমে এজু চাওক আচলৰ ডিজাইনটো এনেকৈ হ'ব ধুনীয়াকৈ কাম কৰা হৈছে খুব বেছি ধুনীয়া মাল্টি কালাৰ কাম কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ দুটা কৰি কৰা হৈছে আৰু ইয়াৰে মেখেলাখন দেখাই দিছো আপোনালোকক আৰু কোৱালিটি যথেষ্ট ভাল পদ্মিনী সূতাৰ হয় দীঘেবানীয়ে পদ্মিনী মাটিশালত বোৱা কাপোৰ আৰু এইখন হ'ব মেখেলাখন চাওক এনেকৈ ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি লগতে আছে ব্লাউজৰ পিস চাওক আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3250 টকা 3250 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম এযোৰ অৰেঞ্জ কালাৰৰ কাপোৰ খুব বেছি ধুনীয়া এই কাপোৰযোৰ ফুটাৰ ফুলৰ কামখিনি চাবচোন খুব বেছি ধুনীয়াকৈ কৰা হৈছে কালাৰ কেইটা যথেষ্ট ধুনীয়াকৈ মিলোৱা হৈছে আৰু খুব বেছি ভাল লাগিছে এখন চাদৰখন মই দাঙি দেখাই দিছো চাওক আৰু মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে পদ্মিনী সূতাৰ কাপোৰ দীঘেবানীয়ে পদ্মিনী এইযোৰ অৰেঞ্জ কালাৰত হ'ব যিসকলে অৰেঞ্জ কালাৰ ভাল পায় তেওঁলোকে পিন্ধিব পাৰিব লগতে এইখন হ'ব মেখেলাখনো যথেষ্ট ধুনীয়া আহল বহলকৈ কাম কৰা হৈছে চাওক এখন মেখেলাখনো যথেষ্ট ধুনীয়া আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু ব্লাউজৰ পিস ল'ব পাৰিব মাত্ৰ 3250 টকা 3250 ৰুপিছত এই মিচিং কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰেডত এযোৰ দেখাম সিম্পল হয় অকনমান কাপোৰযোৰ চাওক আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে খুব বেছি ধুনীয়া আৰু মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে লগতে এইকেইটা হ'ব সাইড পাৰি এইটো হ'ব ব্লাউজৰ পিস ইয়াৰ লগত পাব আপোনালোকে আৰু এখন হ'ব মেখেলা খুব বেছি ধুনীয়া আহল বহল হয় পিন্ধিব পাৰিব 38 পানাৰ হ'ব এই কাপোৰযোৰ আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2900 ৰুপিছত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম ডিএমসি ৱৰ্কৰ ব্লেক কালাৰৰ এযোৰ কাপোৰ এই কাপোৰযোৰত বানিত ৰেশমি সূতা বোৱা হৈছে খুবেই বেছি ধুনীয়া আচলৰ ডিজাইনটো চাওক কিমান হেভিকৈ কৰা হৈছে চাওকচোন আচলৰ ডিজাইনটো খুব বেছি ধুনীয়াকৈ কৰা হৈছে আৰু মাজত চাব ডিজাইনবিলাক বহুত ধুনীয়াকৈ কৰা হৈছে ডিএমসি ৱৰ্কত কৰা হৈছে আৰু চাওক কিমান ঘনকৈ বুটা কৰা হৈছে চাওকচোন ব্লেক কালাৰৰ কাপোৰ ইয়াৰে এইখন হ'ব মেখেলাখন চাওকচোন ওপৰলৈকে দাঙি দেখাই দিছো মই কিমান বেছি ধুনীয়াকৈ কৰা হৈছে চাওকচোন ৰেশমি সূতাৰ দীঘত পদ্মিনী বানিত ৰেশমি সূতা বোৱা হৈছে আৰু এইকেইটা হ'ব সাইড পাৰি বিচনী ডিজাইনটো এনেকে কৰি দিয়া হৈছে হাফকৈ এইকেইটা হ'ব সাইড পাৰি আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিস আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 4000 ৰুপিছত ল'ব পাৰিব 4000 টকাত সংগ্ৰহ কৰিব পাৰিব খুবেই বেছি ধুনীয়া ডিএমসি ৱৰ্কৰ ব্লেকত এনেকৈ কৰা কাপোৰ বিচাৰি থাকে বহুতে আপোনালোকে পলম নকৰিব ভিডিও চাই যাওঁতে আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু স্ক্ৰিনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব তাৰ পিছতে চাব এযোৰ নেভি ব্লু কালাৰত আছে চাদৰখন চাওক এখন চাদৰখন খুব বেছি ধুনীয়া হয় আৰু মাজত চাওক বুটাখিনি এনেকৈ কৰা হৈছে
তিনিটাকৈ এনেকৈ দিয়া হৈছে। এইখন চাদৰখন দেখাই দিলোঁ আপোনালোকক। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, খুব বেছি ধুনীয়া চাইড পাৰি আৰু ব্লাউজৰ পিচ। আৰু ইয়াৰ লগতে থাকিব এইখন মেখেলা, ল'ব পাৰিব মাত্ৰ ৩,১৫০ টকা। ৩,১৫০ টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত চাওক, এইযোৰ ব্লেক কালাৰত আছে। আঁচলৰ ডিজাইনটো চাওক, কিমান ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰত বনোৱা হৈছে। খুব বেছি ধুনীয়া ব্লেক কালাৰৰ কাপোৰ এইযোৰ। আৰু মাজত চাওক বুটাখিনি কিমান ধুনীয়া ডাঙৰকৈ কৰা হৈছে। চাওকচোন, বহুত বেছি ধুনীয়াকৈ কৰা হৈছে এই কাপোৰযোৰ। আৰু মেখেলাখন চাব, ইয়াৰে মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰি আনিছোঁ। এইযোৰ অৰ্ডাৰ দি বনাই আনিছোঁ কাপোৰযোৰ। চাওক, খুব বেছি ধুনীয়া। এইখন মেখেলাখন যথেষ্ট ওপৰলৈকে আছে। আৰু ইয়াৰে চাইড পাৰীকেইটা চাব, বহুত বেছি ধুনীয়া চাইড পাৰীকেইটা। চাওকচোন কিমান বেছি ধুনীয়া। এইকেইটা হ'ব চাইড পাৰী। আৰু ইয়াৰ এইটো হ'ব ব্লাউজৰ পিচ। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ৩,৮০০ টকা, 3,800 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম এযোৰ ৰেড কালাৰত গেৰ থকা কাপোৰ। চাওক, ৰেডত বহুতে ষ্টক বিচাৰি আছিলে। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব চাওকচোন। আৰু মাজত এনেকৈ তিনিটাকৈ বুটা কৰা হৈছে। লগতে ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচ। এইখন হ'ব মেখেলা। চাওক, এইখন মেখেলা। আৰু ইয়াৰ লগত আপোনালোকে এইকেইটা চাইড পাৰি চাওক লগাই পিন্ধিব পাৰিব। আৰু এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচৰ কাৰণে এটা পাৰি থাকিব। ল'ব পাৰিব মাত্ৰ 2,900, 2,900 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰে গেৰ ডিজাইন এইটো ব্লেকত দেখাই দিছোঁ এনেকৈ। এইটো এটা আছে। সকলো কাপোৰ মই মেলি নেদেখাওঁ, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে। অকণমান ছুটিকৈ ভিডিঅ' এটা কৰিবলৈ আহিলোঁ আজি। অকণমান সময়ৰ অভাৱ হোৱাৰ কাৰণে মেলি নেদেখাওঁ। আপোনালোকে যদি ফটো লাগে আপোনালোকে চাব পাৰিব। আৰু এযোৰ আছে ব্লেকত গেৰ, এযোৰ আছে ব্লেকত গেৰ। এইযোৰ মই অকণমান মেলি দেখাই দিছোঁ। যথেষ্ট কালাৰ আমাৰ ওচৰত উপলব্ধ হৈছে। যিসকলে বিচাৰি আছিলে, পোৱা নাছিলে, তেওঁলোকক কৈছোঁ তেওঁলোকে আমাৰ অৰ্ডাৰ কৰিব পাৰিব। আৰু এইটো হ'ব ইয়াৰে গেৰটো। আৰু মাজত কামখিনি চাওকচোন, এনেকৈ কৰা হৈছে। চাওক, এনেকৈ কৰা হৈছে। আৰু এইটো হ'ব আঁচলৰ ডিজাইন। চাওক, এইটো আঁচলৰ ডিজাইন যথেষ্ট ধুনীয়া। আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ। এখন মেখেলাখন আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি। ল'ব পাৰিব মাত্ৰ 2,900, 2,900 টকাত সংগ্ৰহ কৰিব পাৰিব। এইটো এটা আছে ৰেডত গেৰ। যিসকলৰ ভাল লাগে ৰেড কালাৰ গেৰ থকা কাপোৰ, আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আৰু ব্লাউজৰ পিচ পাই যাব আপোনালোকে। চাদৰ মেখেলা সকলোবিলাক পাই যাব। যদি ফটো বিচাৰে আপোনালোকক মই ফটো প্ৰেৰণ কৰি দিম। আৰু যদি ভাল লাগিছে মাত্ৰ 2,900, 2,900 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম এযোৰ খুবেই ধুনীয়া, একদম সৰিয়হ ফুলীয়া এযোৰ য়েল্ল' কালাৰৰ কাপোৰ। বহুত বেছি ধুনীয়া, একদম আনকমন হয়। এনেকুৱা কালাৰ বহুত বেছি নাহে, কেতিয়াবা এযোৰ দুযোৰহে আহে। চাওক, আঁচলৰ ডিজাইনটো চাওক, এনেকৈ কৰা হৈছে আঁচলৰ ডিজাইনটো। আৰু গোটেই চাদৰখন চাওকচোন, একদম ঘনকৈ কাম কৰা হৈছে। ব্লেক আৰু ৰেডেৰে এনেকৈ কাম কৰা হৈছে। একদম লাইট য়েল্ল' কালাৰ কাপোৰ, খুব বেছি ধুনীয়া, বহুত বেছি ধুনীয়া এটা কালাৰ, মাইল্ড কালাৰ। সকলোৱে পিন্ধিলে ভাল লাগিব এই কালাৰটো। আৰু ইয়াৰে এইখন হ'ব মেখেলা। চাওক, এইখন মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে। ইয়াতো এটা লাইন আছে বুটাৰ। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি। আৰু এইটো হ'ব ব্লাউজৰ পিচ। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3,000 টকাত সংগ্ৰহ কৰিব পাৰিব। অনলি 3,000 ৰুপিজ। খুব বেছি ধুনীয়া কোৱালিটি। আপোনালোকে কোৱালিটি কেতিয়াও বেয়া হ'ব বুলি চিন্তা নকৰিব। বহুত বেছি ধুনীয়া কোৱালিটি। আৰু এইযোৰ আহিব অৰেঞ্জ কালাৰ গেৰ থাকিব। এই কাপোৰযোৰতো অৰেঞ্জ কালাৰ যিসকলে বিচাৰি আছিলে তেওঁলোকেও ল'ব পাৰে আমাৰ পৰা। অৰেঞ্জ কালাৰ গেৰ থকা কাপোৰ মেলি দেখাই দিছোঁ মই কাপোৰযোৰ। আৰু যথেষ্ট ধুনীয়া কোৱালিটি। মই ওচৰৰ পৰা দেখাই দিছোঁ, চাওকচোন, কেমেৰাত একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ। আৰু এইটো আঁচলৰ ডিজাইন। মাজত চাওক এনেকৈ কৰা হৈছে। আৰু এনেকৈ থাকিব গেৰটো। আপোনালোকে যেতিয়া পিন্ধিব খুব বেছি ধুনীয়া, আহল বহল, কোৱালিটিও বহুত ভাল। আৰু এইখন হ'ব ইয়াৰে মেখেলাখন। চাওক, এইখন মেখেলাখন। আৰু এইটো হ'ব ব্লাউজৰ পিচ। ল'ব পাৰিব মাত্ৰ 2,900, 2,900 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াত যোৰ দেখাই দিছোঁ গেৰ।
আৰু এই কাপোৰযোৰ দেখাই আজি আমাৰ ভিডিঅ'টো শেষ কৰিম। চাওক এযোৰ অকণমান অৰেঞ্জ কালাৰ টাইপ, কেমেৰাত অলপ লাইট আহিছে, য়েল্ল' কালাৰ নিচিনা আহিছে, কিন্তু তাতকৈ অকণমান ডাৰ্ক, কিন্তু একেবাৰে ডাৰ্ক অৰেঞ্জো নহয়, অলপ লাইট অৰেঞ্জে হয়, খুব বেছি ধুনীয়া হয়। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2900, 2900 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এই কাপোৰযোৰো মাজত পিন্ধিলে আপোনালোকে এনেকৈ গেৰতো পৰিব। গেৰত যিসকলে ভাল পায় তেওঁলোকে পটাপট অৰ্ডাৰ কৰক। চাওক আচলৰ ডিজাইনটো এইটো, আৰু ল'ব পাৰিব মাত্ৰ 2900 টকাত ল'ব পাৰিব। পুনৰ কওঁ, আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আমাৰ দোকানলৈ আহিব আৰু আপোনালোকৰ যেনেকৈ মন যায় তেনেকৈ কাপোৰসমূহ সংগ্ৰহ কৰিব পাৰিব, ভিডিঅ' কলো কৰিব পাৰিব মই দোকানত থকা অৱস্থাত। লগতে যিসকল ওচৰৰ তেওঁলোকৰ দোকানলৈ আহিবলৈ কোনো অসুবিধা নাই, তেওঁলোকে আমাৰ দোকানলৈ আহক, সুন্দৰকৈ চাই লওক মনৰ পচন্দৰ এযোৰ কাপোৰ। আৰু যিসকল আঁতৰৰ দোকানলৈ আহিবলৈ অসুবিধা তেওঁলোকে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। তেওঁলোকে অনলাইনত কাপোৰ ল'ব পাৰিব। আৰু আমাৰ সকলোবিলাক কাপোৰেই আমি অল ইণ্ডিয়া ডেলিভাৰ্ড কৰোঁ। ইণ্ডিয়াৰ সকলো জেগাৰ পৰা, য'ৰ পৰাই আপুনি চাই আছে সকলো জেগালৈকে আমি ডেলিভাৰ্ড কৰিম। আপোনালোকে মাত্ৰ ঘৰতে বহি সুন্দৰকৈ এযোৰ ধুনীয়া কাপোৰ হিয়াজ কালেকশ্যনৰ পৰা সংগ্ৰহ কৰক। মাত্ৰ আমাৰ হিয়াজ কালেকশ্যনৰ ভিডিঅ' চাওক, আমাৰ দোকানলৈ আহক, আপোনালোকে এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰি লওক। আমাৰ পাৰ্চেলসমূহ আমি DDDC কুৰিয়াৰ অথবা যিসকলে DDDCত ল'লে অসুবিধা হয়, ল'বলৈ অসুবিধা হয়, তেওঁলোকক আমি বাই পোষ্ট পঠিয়াই দিওঁ। তেওঁলোকে পোষ্টতো ল'ব পাৰিব। আৰু DDDC কুৰিয়াৰ যোগেদি যদি আমি পাৰ্চেল পঠাওঁ, আপোনালোকে মাত্ৰ 3 দিন বা 4 দিন এনেকুৱাৰ ভিতৰত আপোনালোকে পাৰ্চেল পাই যাব। আৰু যদি আপোনালোকে 3 দিন 4 দিন মেক্সিমাম 5 দিন বা 6 দিন এনেকুৱাৰ ভিতৰত যদি আপোনালোকে পাৰ্চেল নাপায়, আপোনালোকে আমাক কণ্টেক্ট কৰিব আৰু আপোনালোকে পাৰ্চেলটো পোৱাৰ পিছতো আমাক ইনফৰ্ম কৰিব পাৰ্চেলটো পালোঁ বুলি। আৰু আপোনালোকৰ একপি ধুনীয়া ফটো আমাৰ লগত শ্বেয়াৰ কৰিব। কাপোৰযোৰ সম্পূৰ্ণকৈ পিন্ধি আমি আপোনালোকৰ ফটো শ্বেয়াৰ কৰিম। আৰু খুব বেছি ভাল লাগে আপোনালোকে যদি আমাৰ লগত তেনেকৈ ফটো শ্বেয়াৰ কৰি যায়। আপোনালোকে হিয়াজ কালেকশ্যনক এনেকৈ যাতে আৰু মৰম দি যায়, এনেকৈ যাতে আগুৱাই লৈ যায়। আপোনালোকৰ ওচৰত তাৰে আশীৰ্বাদ বিচাৰিলোঁ। আপোনালোকে সদায় আশীৰ্বাদ কৰিব যাতে আমি আৰু অকণমান আগুৱাই যাব পাৰোঁ। পুনৰ নতুন নতুন কালেকশ্যনৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম। তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক।